বাল্য বিবাহ সন্দৰ্ভত মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ সংবাদমেল সম্বোধন। যোৱা সময়ছোৱাত মৰিগাঁও আৰক্ষীয়ে বাল্য বিবাহ সন্দৰ্ভত চলোৱা অভিযানত ৰুজু হোৱা গোচৰ সন্দৰ্ভত এতিয়ালৈকে মৰিগাঁও জিলা আদালতে 13টা গোচৰৰ ৰায়দান প্ৰদান কৰিছে। বাল্য বিবাহ আইনৰ অধীনত অতি খৰতকীয়াভাৱে গোচৰসমূহৰ ৰায়দান প্ৰদান কৰাত সন্তুষ্টি প্ৰকাশ মৰিগাঁও আৰক্ষীৰ। যোৱা 2 মাহৰ ভিতৰত মৰিগাঁও জিলাৰ বিভিন্ন আৰক্ষী থানাত পঞ্জীয়নকৃত 13টা গোচৰৰ ৰায় প্ৰদান কৰে মৰিগাঁও জিলা আদালতে। সন্মানীয় সাংবাদিক বন্ধুসকল, এটা কথা আপোনালোকৰ জৰিয়তে মই জনাব খুজিছোঁ যে আমাৰ 2023 চনৰ ফেব্ৰুৱাৰী মাহত সমগ্ৰ অসমতে এটা বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ অসম পুলিচে এটা ড্ৰাইভ চলাইছিলে আৰু ঠিক তেনেকৈ আমি মৰিগাঁও ডিষ্ট্ৰিক্ট পুলিচেও মৰিগাঁও জিলাত আমি সেই 2023 চনৰ ফেব্ৰুৱাৰী মাহত আমি এটা স্পেচিয়েল ড্ৰাইভ চলাইছিলোঁ বাল্য বিবাহৰ বিৰুদ্ধে। আৰু সেই সময়ৰ যিসমূহ কেছ আমাৰ ৰেজিষ্টাৰ হৈছিল সেইবোৰ তদন্ত কৰি পেলাই আমি মানে উইদিন ষ্টিপুলেটেড টাইমৰ ভিতৰতে আমি অনাৰেবল কোৰ্টত জমা দিছিলোঁ। আৰু আজি আপোনালোকে যদি চায় সেই কেছবিলাকৰ ওপৰত হিয়াৰিং হৈ গ'ল, ট্ৰায়েল চলিলে আৰু এতিয়ালৈকে আমাৰ টোটেল 13টা কেছত সৰ্বমুঠ 13টা কেছত কনভিকশ্যন দিছে। আমি কনভিকশ্যন পাইছোঁ, অনাৰেবল কোৰ্টে কনভিকশ্যন দিছে। আৰু আজি অনাৰেবল কোৰ্টে চাৰিটা কেছত একেলগে কনভিকশ্যন দিছে। গতিকে এটা চাইল্ড মেৰেজ কেছ আমাৰ ৰেজিষ্টাৰ হৈছিলে বিভিন্ন থানাত, মৰিগাঁও, মৈৰাবাৰী, লাহৰীঘাট আৰু ঘোঁৰাগাঁও, এই 4খন থানাত ৰেজিষ্টাৰ হৈছিলে। আৰু সেই কেছকেইটাৰ ট্ৰায়েল চলাৰ অন্তত অনাৰেবল কোৰ্টে কনভিকশ্যন দিছে। গতিকে সৰ্বমুঠ আমাৰ 13টা কেছত আমি চাইল্ড মেৰেজ কেছৰ কনভিকশ্যন পাইছোঁ। আৰু ইতিমধ্যে বাকী যিবোৰ কেছ আমাৰ এতিয়াও অনাৰেবল কোৰ্টত ট্ৰায়েল চলি আছে, তো সেইবোৰতো ভাবিছোঁ যে অনাৰেবল কোৰ্টে তাৰ ওপৰত তেখেতসকলে যেনেকৈ ডিচিশ্যন লৈ ল'ব। কিন্তু আমি আমাৰ ফালৰ পৰা এইটো এটা জনাব খুজিছোঁ যে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষী বা মৰিগাঁও আৰক্ষীয়ে যিখিনি একশ্যন লৈছিলে তাৰ আজি এইটো পৰিণাম আমি অনাৰেবল কোৰ্টৰ জৰিয়তে পাবলৈ সক্ষম হৈছোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।